নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজিৰ দিনটো ৰাশিফল। আজি হৈছে 17 অক্টোবৰ 2025, অসমীয়া 30 আহিন শুক্ৰবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:11 আৰু সূৰ্যাস্ত সময় 4:40। আজি হৈছে একাদশী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ দৈনন্দিন কাম কাজ যথেষ্ট সংগঠিত হ'ব। পাৰিবাৰিক উত্তেজনা লাঘৱ হ'ব। অজ্ঞাত চিন্তাবোৰ থাকিব পাৰে। ব্যৱসায়ী আপোনাক যথেষ্ট আৰ্থিক লাভ কঢ়িয়াই আনিব। নতুন চাকৰিৰ সুযোগ পাব পাৰে। বৃষ ৰাশি। আগতে কৰা বিনিয়োগ লাভজনক হ'ব। আপোনাৰ প্ৰতিভা আৰু সামৰ্থ্যৰ শলাগ লোৱা হ'ব। স্বামী স্ত্ৰীৰ সম্পৰ্ক গভীৰ হৈ পৰিব। নতুন ৰোমান্টিক সম্পৰ্ক গঢ় লৈ উঠিব পাৰে। আপোনাৰ সন্তানৰ উন্নতিত আপুনি সন্তুষ্ট হ'ব। মিথুন ৰাশি। কৰ্ম পৰিৱেশ আপোনাৰ বাবে অনুকূল হ'ব। আজি আপুনি যথেষ্ট সন্তুষ্ট অনুভৱ কৰিব। খৰচ বৃদ্ধিৰ বাবে হতাশাৰ সম্ভাৱনীয়তা আছে। শিশুসকলে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ লক্ষ্যৰ প্ৰতি দায়বদ্ধ হৈ থাকিব লাগে। ৰাজনীতিৰ লগত জড়িতসকলে বক্তব্য দিওঁতে সাৱধান হোৱা উচিত। কৰ্কট ৰাশি। স্তব্ধ হৈ পৰা কাম পুনৰ আৰম্ভ হ'ব। আজি আপুনি শৰীৰৰ বিষ অনুভৱ কৰিব পাৰে। আপুনি আপোনাৰ পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ'ব। শহুৰেকৰ পৰা আপুনি আৰ্থিক লাভালাভ পাব পাৰে। অত্যাধিক উৎসাহেৰে নতুন কাম আৰম্ভ নকৰিব। সিংহ ৰাশি। কৰ্মক্ষেত্ৰত নেতিবাচক পৰিস্থিতিৰ সন্মুখীন হ'ব। শহুৰেকৰ সৈতে সম্পৰ্ক নষ্ট কৰাৰ পৰা বিৰত থাকক। অপ্ৰয়োজনীয় খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। প্ৰেমৰ সম্পৰ্কত কিছু বিসংগতি থাকিব পাৰে। কঠোৰ শব্দৰ পৰা আঁতৰি থকা উচিত। কন্যা ৰাশি। আজি আপোনাৰ ওপৰত মানসিক চাপ বাঢ়িব পাৰে। আপোনাৰ শহুৰেকে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। আপুনি হয়তো আপোনাৰ বুদ্ধিমত্তাৰ সঠিক ব্যৱহাৰ কৰিব নোৱাৰিব। আপুনি মূৰৰ বিষ অনুভৱ কৰিব পাৰে। মাইগ্ৰেইন ৰোগীয়ে খাদ্য আৰু টোপনিৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে। তুলা ৰাশি। আয়ৰ নতুন উৎস উন্মেষ হোৱাৰ সম্ভাৱনা আছে। এটা ডাঙৰ ব্যৱসায়িক চুক্তি হ'ব পাৰে। আপোনাৰ পত্নীৰ অনুভৱৰ প্ৰতি বিবেচনা কৰক। সমাজৰ কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। আপোনজনৰ লগত সময় কটাবলৈ ভাল পাব। বৃশ্চিক ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব। ধনৰ অভাৱত স্থবিৰ হৈ পৰা কাম পুনৰ আৰম্ভ হ'ব পাৰে। ব্যৱসায়ত আপুনি উল্লেখযোগ্য সুযোগ পাব পাৰে। আপুনি আপোনাৰ অতীতৰ ভুলবোৰ বিশ্লেষণ কৰিব। আপুনি মানসিকভাৱে সবল হৈ থাকিব। ধনু ৰাশি। আজি আপোনাৰ সহকৰ্মীসকলে আপোনাক বহুত সমালোচনা কৰিব। জীৱনসংগীৰ লগত তৰ্ক হোৱাৰ সম্ভাৱনা আছে। গধুৰ খাদ্য গ্ৰহণ কৰা উচিত নহয়। ইয়াৰ ফলত কঁকালৰ বিষ আৰু পেটৰ সমস্যা হ'ব পাৰে। মকৰ ৰাশি। নিজৰ আত্মসন্মানৰ লগত আপোচ নকৰিব। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতি আপুনি অতি আকৰ্ষিত হ'ব। ঘৰত আৰাম নাপাবও পাৰে। আপুনি হয়তো ধৰ্মীয় ভ্ৰমণলৈ যাব পাৰে। আপুনি আপোনাৰ লেনদেনত স্বচ্ছতা বজাই ৰাখিব। কুম্ভ ৰাশি। আপোনাৰ কৰ্মক্ষেত্ৰৰ পৰিৱেশ সুখদায়ক হ'ব। আপোনাৰ উপাৰ্জন বৃদ্ধি পাব। আপোনাৰ সন্তানসকলক অধিক অনুশাসিত হ'ব। আত্মীয়ৰ ওচৰলৈ যোৱাৰ সুযোগ পাব। ধৰ্মীয় প্ৰৱণতা থকা মানুহ লগ পাব। এটা দীৰ্ঘদিনীয়া ৰোগে আপোনাক অসুবিধা দিব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ সামাজিক স্থান বাঢ়িব। পৰীক্ষাৰ ফলাফল আপোনাৰ পক্ষত হোৱাৰ সম্ভাৱনা আছে। আপুনি হয়তো আপোনাৰ দেউতাকৰ লগত গুৰুত্বপূৰ্ণ বিষয়বোৰ আলোচনা কৰিব পাৰে। অতি উত্তেজনাই আপোনাৰ কাম বিপন্ন কৰিব পাৰে। আইনী বিষয়ত সুবিধা পাব। আপোনাৰ বিৰোধীসকল আপোনাৰ বিৰুদ্ধে সক্ৰিয় হ'ব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।